আজি আমি কাহিনী শুনিম ৰাণু চিৰিয়া আৰু সোণালী সপোনৰ। ৰাণু চিৰিয়াই এটা যাদুকৰী গছ পাইছিল, যাৰ পৰা সোণালী কাঠ পোৱা যায়। আশাৰে ভৰা মন লৈ তাই এটা ধুনীয়া সোণালী ঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। তাইৰ সৰু পোৱালীবোৰ উৎসাহেৰে চাই আছিল। এটা জল জ্বলাই থকা নতুন ঘৰ সপোন দেখিছিল। কিন্তু ওপৰত এটা লোভীয়া কাউৰীৰ আন কিবা পৰিকল্পনা আছিল। সেয়া হাতত এটা হাতুৰি লৈ চাদলৈ উঠিল। ভাঙিবলৈ সাজু ৰাণু থমকি গ'ল আৰু শান্তভাৱে তাক চালে। এই ঘৰটো কেৱল সোণৰে নহয়, কষ্টৰ ফল, তাই ক'লে। কাউৰীয়ে থমকি গ'ল। কিবা বেলেগ অনুভৱ হ'ল, না ৰাগ না ভয়, কেৱল দয়া। ধীৰে ধীৰে সেয়া হাতুৰিটো তলত ৰাখিলে। ভাঙিবলৈ নহয়, ঘৰৰ ছাদ সম্পূৰ্ণ কৰিবলৈ সহায় কৰিলে অতি সোনকালে। সোণালী ঘৰটো মজবুত হৈ জল জ্বলাই উঠিল। আৰু এইবাৰ সেয়া লোভে নহয়, বন্ধুত্বেৰে পূৰ্ণ আছিল নৈতিক শিক্ষা। সত্যিকাৰ মূল্য কষ্ট আৰু দয়াৰ পৰা আহে, কেৱল সোণৰ পৰা নহয়।